কংগ্ৰেছৰ চোতালে চোতালে কাৰ্যসূচীক এবাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। বিজেপিৰ কেইবাগৰাকীও বিধায়কে প্ৰশ্ন উত্থাপন কৰিলে ভূপেন বৰাক, প্ৰশ্ন কৰিলে কংগ্ৰেছক। কংগ্ৰেছে এতিয়া চোতালে চোতালে যোৱাতকেও কংগ্ৰেছে এতিয়া সংগঠন কৰক, ৰাইজৰ চোতালত যোৱাতকৈ নিজৰ কৰ্মীসকল গোটাওক, নিজৰ কাৰ্যকৰ্তাসকল গোটাওক আৰু ভালকৈ কাম কৰক। কংগ্ৰেছে মানুহৰ মাজত ভৰসাটো সৃষ্টি কৰক যে য়েছ, আমি 60 বছৰ ভাৰত শাসন কৰা এটা পাৰ্টি, স্বাধীনতাৰ পাছত আমি ইমান ডাঙৰ এটা পাৰ্টি, আমাৰ ইমান ভাৰতবৰ্ষত নেটৱৰ্ক আছে, আমি ভাৰতবৰ্ষত 60 বছৰ শাসন কৰিছিলোঁ। সেই পাৰ্টিটোৰ আজিৰ যিটো অৱস্থা হৈছে, সৰু সৰু পাৰ্টিয়ে তেওঁলোকক গালি পাৰিব পৰা অৱস্থা হৈছে। কেজৰিৱালৰ দৰে আম আদমি পাৰ্টি আজি 10-12 বছৰ আগত জন্ম লাভ কৰা এটা পাৰ্টিয়ে তেওঁলোকক বুঢ়া আঙুলি দেখুৱাব পৰা এটা অৱস্থা হৈছে। এই অৱস্থাটো কংগ্ৰেছ সন্মুখীন হ'বলগীয়া নাছিলে। চবতকৈ দুখৰ কথা কংগ্ৰেছৰ কাৰণে, মই আপোনাক এটা কথা কৈছোঁ যে কংগ্ৰেছে দিল্লী নিৰ্বাচনত যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, দিল্লী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁতে কংগ্ৰেছে কি কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে? তেওঁলোকে আপক ৰাখিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে নে বিজেপিক সহায় কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে নে নিজৰ ৰাজনৈতিক অৰ্গেনাইজেশ্যনটো তেওঁলোকে ষ্ট্ৰং কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে? তেওঁলোকৰ মুখপাত্ৰই কয় যে আমি ৰাজনীতিক ষ্ট্ৰং কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। কিন্তু ভাৰতবৰ্ষত কি মেছেজ গ'ল যে 70টা চিটৰ ভিতৰত 68টা চিটত কংগ্ৰেছীৰ কেণ্ডিডেটৰ আমানতৰ ধন জব্দ হ'ল। এইটোৱে কি ভাৰতবৰ্ষৰ মেছেজ নেকি? মানে কংগ্ৰেছৰ আজিৰ ডেটত কংগ্ৰেছৰ যিটো অৰ্গেনাইজেশ্যন ষ্ট্ৰেংথটো, মানে 68টা চিটত আমানতৰ ধন বাজেয়াপ্ত হোৱা এটা দল। এইটো দলত পৰিণত হোৱা কংগ্ৰেছে এতিয়া আজি চোতালে চোতালেই যাওক, চাঙিয়ে যাওক, পাহাৰে যাওক, ভূপেন বৰা ডাঙৰীয়ালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে যিমানেই চেষ্টা কৰক, সময় লাগিব। ভূপেন বৰা আচলতে ডাঙৰ কথা। ভূপেন বৰা চোতালে চোতালে যাওক, মানুহৰ ঘৰে ঘৰে যাওক, মানুহৰ ৰুমে ৰুমে যাওক। তেওঁলোকৰতো সংখ্যা বাই ইলেকশ্যনত 5টা চিটতে তেওঁলোক হাৰিলে। দিল্লী ইলেকশ্যন দেখিছে, সকলোতে দেখিছে। মইতো ভূপেন বৰা ডাঙৰীয়াক আহ্বান জনাম, আপুনি চোতালে চোতালে বাদ দিয়ক, মানুহৰ ৰুমে ৰুমে আপুনি এটা প্ৰগ্ৰেম আৰম্ভ কৰক, যে মানুহৰ ৰুমে ৰুমে, দোকানে দোকানে, মানে সকলোতে আপোনালোকে যাওক, ৰুমে ৰুমে যাওক। তথাপিতো কংগ্ৰেছৰ যিটো বৈতৰণি, এইবাৰ কংগ্ৰেছৰ বৈতৰণি পাৰ নহ'ব। মই আপোনাক কৈছোঁ 26ত অসমৰ আটাইতকৈ সৰ্বনিম্ন, হয়তো 1947 চনৰ পিছত অসমৰ ৰাজনীতিত আটাইতকৈ সৰ্বনিম্ন আৰু শোচনীয় প্ৰদৰ্শন কংগ্ৰেছৰ 2026ত হ'বলৈ গৈ আছে। কংগ্ৰেছে এতিয়া চোতালে চোতালে যোৱাতকেও কংগ্ৰেছে এতিয়া সংগঠন কৰক, ৰাইজৰ চোতালত যোৱাতকৈ নিজৰ কৰ্মীসকল গোটাওক, নিজৰ কাৰ্যকৰ্তাসকল গোটাওক আৰু ভালকৈ কাম কৰক। কংগ্ৰেছে মানুহৰ মাজত ভৰসাটো সৃষ্টি কৰক যে য়েছ, আমি 60 বছৰ ভাৰত শাসন কৰা এটা পাৰ্টি, স্বাধীনতাৰ পাছত আমি ইমান ডাঙৰ এটা পাৰ্টি, আমাৰ ইমান ভাৰতবৰ্ষত নেটৱৰ্ক আছে, আমি ভাৰতবৰ্ষত 60 বছৰ শাসন কৰিছিলোঁ। সেই পাৰ্টিটোৰ আজিৰ যিটো অৱস্থা হৈছে, সৰু সৰু পাৰ্টিয়ে তেওঁলোকক গালি পাৰিব পৰা অৱস্থা হৈছে। কেজৰিৱালৰ দৰে আম আদমি পাৰ্টি আজি 10-12 বছৰ আগত জন্ম লাভ কৰা এটা পাৰ্টিয়ে তেওঁলোকক বুঢ়া আঙুলি দেখুৱাব পৰা এটা অৱস্থা হৈছে। এই অৱস্থাটো কংগ্ৰেছ সন্মুখীন হ'বলগীয়া নাছিলে। চবতকৈ দুখৰ কথা কংগ্ৰেছৰ কাৰণে, মই আপোনাক এটা কথা কৈছোঁ যে কংগ্ৰেছে দিল্লী নিৰ্বাচনত যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, দিল্লী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁতে কংগ্ৰেছে কি কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে? তেওঁলোকে আপক ৰাখিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে নে বিজেপিক সহায় কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে নে নিজৰ ৰাজনৈতিক অৰ্গেনাইজেশ্যনটো তেওঁলোকে ষ্ট্ৰং কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে? তেওঁলোকৰ মুখপাত্ৰই কয় যে আমি ৰাজনীতিক ষ্ট্ৰং কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। কিন্তু ভাৰতবৰ্ষত কি মেছেজ গ'ল যে 70টা চিটৰ ভিতৰত 68টা চিটত কংগ্ৰেছীৰ কেণ্ডিডেটৰ আমানতৰ ধন জব্দ হ'ল। এইটোৱে কি ভাৰতবৰ্ষৰ মেছেজ নেকি? মানে কংগ্ৰেছৰ আজিৰ ডেটত কংগ্ৰেছৰ যিটো অৰ্গেনাইজেশ্যন ষ্ট্ৰেংথটো, মানে 68টা চিটত আমানতৰ ধন বাজেয়াপ্ত হোৱা এটা দল। এইটো দলত পৰিণত হোৱা কংগ্ৰেছে এতিয়া আজি চোতালে চোতালেই যাওক, চাঙিয়ে যাওক, পাহাৰে যাওক, ভূপেন বৰা ডাঙৰীয়ালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে যিমানেই চেষ্টা কৰক, সময় লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।